কৃত্ৰিম বানত জলাকলা চিলাপথাৰবাসী শীঘ্ৰে সমস্যা সমাধানৰ দাবী। এই দৃশ্য চিলাপথাৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং অমৃতপুৰ ৱাৰ্ড। বাট-পথ, বাসগৃহ, ৰাজহুৱা অনুষ্ঠান বুলিবলৈ একোৱেই নাই। সকলোতে কেৱল পানী আৰু পানী। চোতালৰ পৰা পাকঘৰলৈ এতিয়া একাঠু পানী। নগৰৰ গেলাপচাৰ আৱৰ্জনাই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত। দূষিত কৰিছে পৰিৱেশ। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। দেখা দিছে খাদ্যৰ সমস্যাই। এই জ্বলন্ত সমস্যাটোৰ সমাধানৰ বাবে বিগত সময়ত স্থানীয় সাংসদ, বিধায়ক, পৌৰসভাৰ সভানেত্ৰী তথা প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো কোনো সুফল পোৱা নাই এইসকল ভুক্তভোগী ৰাইজে। আজি যিখিনি বহু বছৰ ধৰি এই অমৃতপুৰৰ ৱাৰ্ড নম্বৰ ৫ নঙত আমাৰ এই পানী যোৱা ব্যৱস্থাৰ ৰাস্তাটো নাই। যিহেতু আগতীয়াকৈ MLA মহোদয় ভুৱন পেগু ডাঙৰীয়াক, প্ৰধান বৰুৱা ডাঙৰীয়াকো জনোৱা হৈছে। ইতিমধ্যে চেয়াৰপাৰ্চন আমাৰ মিউনিচিপেল বৰ্ডকো জনোৱা হ'ল। তেওঁলোকে আহি ছাৰ্ভেও কৰি গৈছে। অকল ছাৰ্ভে কৰি গ'লে নহয় যেন। আমি কৈছোঁ যে এটা পাৰ্মানেণ্ট অস্থায়ী ড্ৰেইনেজ ছিষ্টেমটো হ'ব লাগে। যিহেতু বেলেগ মানুহে নিজৰ ভেটিত ৱাল দিয়াৰ কাৰণে, ভেটি বান্ধি দিয়াৰ কাৰণে এই অৱস্থাটো হৈছে। গতিকে মই প্ৰশাসনক বা ভুৱন পেগু ডাঙৰীয়াক, প্ৰধান বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে আপোনালোকে নিজ চকুৰে চাই গৈছে, ঘৰৰ ভিতৰত পানী সোমাই আছে, য'ত ভাত বনাব নোৱাৰে, মানুহ নথকা অৱস্থা, এটা ঘৰ এৰিবলগীয়া হৈ হৈছে, বেলেগ বেলেগ ঘৰত যাবলগীয়া হৈ গৈছে। গতিকে সকলো হাহাকাৰ আছে, চাৰিওফালে আছে। কিন্তু আমাৰ এই টাউনত থকাৰ পিছত বিশেষভাৱে মিউনিচিপেল বৰ্ড চেয়াৰপাৰ্চনে ইয়াৰ কিবা এটা ব্যৱস্থা লাগে বুলি মই অনুৰোধ জনালোঁ। ধন্যবাদ। কি ক'লে ৱাৰ্ড কমিশ্যনাৰো ক'লে, তেখেতে কৈছে যে আমি আপোনাৰ লগত আছোঁ, কিন্তু আমি ৰাস্তা পোৱা নাই, কোনফালেদি পানীটো ওলাই দিম। কিন্তু এই কথা কৈয়ে তেওঁ আমাক কৈ থৈছে আৰু ভাবিছে যে অহা ভৱিষ্যত তেওঁ কৰি দিম বুলি কৈছে। এতিয়া বৰ্তমানতো আমি কৈছোঁ যে সকলো ৰাইজে কৈছে যে বৰ্তমান যি পৰিস্থিতি আছে, যোন ফালৰ পৰা হ'লেও পানীটো বৰ্তমানলৈ ওলাই যাবলৈ ব্যৱস্থা কৰি দিব লাগে আৰু পাৰ্মানেণ্ট চলিউশ্যনটো লাগিলে অহা খৰিয়ালি সময়ত কৰিলে হ'ব যেন মই ভাবোঁ। শেষত ৰাইজৰ অনুৰোধ, সুপৰিকল্পিত উন্নত ড্ৰেইনৰ ব্যৱস্থা কৰি জমৰ যাতনাৰ ভোগা এই সমস্যাটোৰ সমাধান কৰক। ৫ নম্বৰ ৱাৰ্ড মাদ্ৰাছা পথ, প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেত ইয়াৰ পৰা MP, MLA যি হৈ গৈছে, কিন্তু এই মাদ্ৰাছা পথৰ মানুহখিনিক অলপ সহায় কৰক মানে অনুৰোধ কৰিছোঁ যাতে পানীটো কোনোবা পিনে উলিয়াই দিয়ক। আমি বহুত আজি গোটেই দিনটো আমি ল'ৰা ছোৱালী পেলাই আমি ঘূৰি ফুৰিছোঁ, ৩-৪ দিন হৈ গ'ল ঘূৰি ফুৰিছোঁ, আমি কোনো পিনে সমস্যাটো সমাধান কৰিব পৰা নাই। গোটেই গাঁৱৰ মাইকী মানুহে খোৱা নাই, এনেকৈ ঘূৰি ফুৰিছোঁ, ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছোঁ। 3মহীয়া বাচ্ছা মোৰ পানীত পৰি গৈছে। আজি অনুৰোধ কৰিছোঁ প্ৰধান বৰুৱা ডাঙৰীয়াক যাতে আমাৰ এইটো ছল্ভ কৰি দিয়ক। এইটো আজি 3-4 বছৰ হৈ গৈছে, একো ব্যৱস্থা নাই। আমি ৰাইজেও তুলি কৰিম বুলি ভাবিছোঁ, কিন্তু কোনো পিনে আমি উলিয়াব পৰা নাই ৰাস্তা। চিলাপথাৰৰ পৰা প্ৰশান্ত ফুৱেলৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NA।